بسم الله الرحمن الرحيم. نحمده ونصلي على رسوله الكريم. أما بعد، فقد قال الله تبارك وتعالى في كلامه المجيد وفرقانه الحميد: أعوذ بالله من الشيطان الرجيم. بسم الله الرحمن الرحيم. قد أفلح المؤمنون الذين هم في صلاتهم خاشعون والذين هم عن اللغو معرضون والذين هم للزكاة فاعلون والذين هم لفروجهم حافظون إلا على أزواجهم أو ما ملكت أيمانهم فإنهم غير ملومين. فمن ابتغى وراء ذلك فأولئك هم العادون والذين هم لأماناتهم وعهدهم راعون والذين هم على صلواتهم يحافظون أولئك هم الوارثون الذين يرثون الفردوس هم فيها خالدون. صدق الله المولانا العلي العظيم. وقال النبي عليه الصلاة والسلام: الصلاة عماد الدين، أو كما قال عليه الصلاة والسلام. محترم ভাই বন্ধু সকল, আল্লাহ তাবারক ওয়া তাআলার ইহসান রহম আৰু তেখেতৰ কৰম হৈছে তেখেতে পৃথিৱীৰ বিভিন্ন প্ৰাণী বিভিন্ন মখলুকাত আছে, তাৰ মাজত আপোনাক মোক মানৱ হিচাপে সৃষ্টি কৰিছে। তাৰ উপৰি আৰু ডাঙৰ ইহসান কৰিছে, অকল মানৱ নহয়, অকল মানৱ জাতি বুলি নহয়, মানৱ জাতিৰ মাজত শ্ৰেষ্ঠ মানৱ জাতি হযরত আদম আলাইহিস সালাতু ওয়াস সালামৰ সন্তানৰ মাজত আটাইতকৈ বেছি মাহবুব আৰু আটাইতকৈ বেছি পছন্দনীয় উম্মতে মুহাম্মদী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ অন্তৰ্ভুক্ত কৰিছে। হে আল্লাহৰ ইহসান, আল্লাহৰ ফজল করম। আমি যিমানে ইয়াৰ প্রশংসা করো, যিমানে আল্লাহর তারিফ করো, আমি আল্লাহর তারিফ আদায় করি শেষ কৰিব নোৱাৰিম। আল্লাহ তাবারক ওয়া তাআলা আপোনাক মোক দৌলতে ঈমান নসিব কৰিছে। দৌলতে ঈমান, দৌলতে হিদায়াত এনেকুৱা আহম, এনেকুৱা গুৰুত্বপূৰ্ণ বিষয় যে দৌলতে ঈমান আৰু দৌলতে হিদায়াত কোনো আকল, কোনো জ্ঞানৰ ওপৰত নিৰ্ভৰ নকৰে। যদি আকল আৰু জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰিলেহেঁতেন দৌলতে ঈমান আৰু দৌলতে হিদায়াত, মোৰ মনলৈ হয়তো পৃথিৱীত মুমিন আৰু মুছলমানৰ অভাৱ নহলহেঁতেন। কিন্তু সেয়া চিৰবাস্তৱ যে দৌলতে ঈমান আৰু দৌলতে হিদায়াত কোনো আকল জ্ঞানৰ ভিত্তিত নহয়, আল্লাহৰ মনসা আৰু আল্লাহৰ ফজল করম, আল্লাহৰ ইহসানৰ ভিত্তিতে হয়। আল্লাহে ইহসান আৰু ফজল করমত যিসকলক হিদায়াত দিয়ে, যিসকলক দৌলতে ঈমান দিয়ে, তেওঁলোকে হিদায়াত প্ৰাপ্ত হয়। বৰ পৰিতাপৰ বিষয়, আমি মুমিন দৌলতে ঈমান পোৱাৰ পাছতে, দৌলতে হিদায়াত পোৱাৰ পাছত, ঈমানৰ পাছতে সৰ্বপ্ৰথম ইবাদতৰ স্তৰ, ইবাদতৰ মত আউৱালিন ইবাদত হল নামাজ। আউৱালিন ইবাদত হল নামাজ, আউৱালিন ইবাদত হল নামাজ। আজি নামাজত আমাৰ এনেকুৱা অৱস্থা হৈছে, নামাজ বহু ঠাইত আজিকালি পেছনৰ নামাজ আৰম্ভ হৈছে। বহু ঠাইত নামাজৰ গুৰুত্ব নোহোৱা হৈছে। বহুতৰ ওচৰত নামাজ বৰ কঠিন এটা আমল হৈ উঠিছে। বহুতৰ ওচৰত নামাজ মাত্ৰ আলিম উলামা বা জুলাম সমাজৰ কাৰণে আদায় কৰিবলগীয়া এটা বিষয়বস্তু হৈ উঠিছে। কিন্তু সেয়া আচল কথা নহয়। কাইলৈ কিয়ামতৰ দিনাখন প্ৰত্যেক মুমিন মুমিনাত, মুছলিম মুছলিমাত, নৰনাৰী ইবাদতৰ ক্ষেত্ৰত আটাইতকৈ প্ৰথম প্ৰশ্ন নামাজৰ সম্পৰ্কে হ'ব।
সেইটো কারণে তো জনাব মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কইছে আসসালাতু ইমাদুদ্দিন। গতিকে যদি নামাজ আপোনাৰ কায়েম হৈছে, দিনৰ ডাঙৰ এটা ষ্টুল, দিনৰ ডাঙৰ এটা খুঁটি আপোনাৰ পৰা কায়েম হৈছে, আল্লাহ তাবাৰক ওয়া তাআলা এই বিষয়ৰ ওপৰত গুৰুত্ব দি কোরআনে কারীমত জায়গায় জায়গায় নামাজের গুরুত্ব সহকারে কায়েম করিবৰ কাৰণে, নামাজের গুরুত্ব বুঝাবৰ কাৰণে, নামাজের গুরুত্ব, নামাজের তাকিদৰ কাৰণে জায়গায় আল্লাহ তাবাৰক ওয়া তাআলা নিজে ঘোষণা কৰিছে, নিজে ফৰমাইছে। তার মত এডোখর জায়গাত আল্লাহ তাবারক ওয়া তাআলা ফরমায় قد أفلح المؤمنون الذين هم في صلاتهم خاشعون। মুমিন সকলৰ মাজত আটাইতকৈ কামিয়াব, মুমিন সকলৰ মাজত আটাইতকৈ মুফলিহ, কামিয়াব মুমিন যিসকলে নিজৰ নামাজত কি কৰিছে, খুশু আৰু খুজু ইখতিয়াৰ কৰিছে, যিসকলে বিনয়ৰ সৈতে, আজিজি ইনকিসাৰীৰ সৈতে ইবাদত কৰিছে। নামাজত যিসকলে খুশু আৰু খুজু পয়দা কৰিছে, আজিজি ইনকিসাৰী বিনয়ৰ ভাৱে নামাজ পয়দা কৰিছে, তেওঁলোক কামিয়াব হৈ আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হাদিসত কৈছে। লগতে আল্লাহ তাবাৰক ওয়া তাআলা কোরআনে কারীমত ঘোষণা কৰিছে যে قد أفلح المؤمنون الذين هم في صلاتهم خاشعون। কামিয়াব মুমিন ই সকল যিসকলে নিজৰ নামাজত খুশুৰ পয়দা কৰিছে, খুজুৰ পয়দা কৰিছে, আজিজি ইনকিসাৰী পয়দা কৰিছে। তার মানা আমি বুঝিলো আল্লাহ তাবারক ওয়া তাআলা এই নামাজত খুজুর উপর বিশেষ গুরুত্ব দিয়ার প্রতি আমাক তাকিদ করেছে, খুজুর প্রতি আমাক তাকিদ দিছে। কিন্তু আমার কিছু মানুষ দেখা যায় আজি মাসলা নজনার কারণে সুবিধাবাদী হইছো। কি সুবিধাবাদী বোলে অলপ গাটো ভাল লগা নাই, অলপ বইত কিবা এটা দুখ পালো, অলপ মূৰটো বিষাইছে, নামাজটো পিছুৱাই দিলো। সেয়া কিন্তু উচিত নহয়। নামাজটো এনি পৰ্যায়ে আপুনি পঢ়িব লাগিব, আদায় কৰিব লাগিব, আপোনাৰ যিমান জৰুৰী হয়, ফৰজ হয়, আদায় কৰিব লাগিব। নহলে এটা অক্ত হিচাপ আপোনাৰ পৰা লোৱা হ'ব, আপুনি মই দিব লাগিব। 2 নম্বৰ যিসকল নামাজী, এই নামাজী সকলৰ মাজত কিছুমানে আপোনাৰ কি কৰিছে, নামাজ পঢ়িছে কিন্তু শরীয়তৰ লগত বিশেষ সম্পৰ্ক, শরীয়তৰ লগত বিশেষ তাল্লুক বা শরীয়ী বিশেষ জ্ঞান নথকাৰ কাৰণে তেওঁলোকে ভুল পথৰে পৰিচালিত হৈছে। যেনে ফিকহৰ কিতাবত, শরীয়তৰ কিতাবত, মাসলা মাসাইলৰ কিতাবত য'ত বাবু সলাতুল মরিজ পোৱা যায়, তাত বেছিভাগ এবাৰতত আপোনাৰ দেখা যায় যদি আল্লাহৰ বন্দা আপোনাৰ নামাজত খাৰা হ'ব নোৱাৰে, তেতিয়া আপোনাৰ বহি নামাজ পঢ়িবলৈ আদেশ কৰিছে। যদি বহি পঢ়িব নোৱাৰে তেনে চিট শুয়ে নামাজ পঢ়িবলৈ আদেশ কৰিছে। তাত কথাখিনি আগত চাব লাগিব যে নামাজৰ কাৰণে হকিকি ফৰাইজ বা নামাজৰ আৰকান আহকাম কেইটা আছে, কেনেধৰণৰ আছে, কি ধৰণৰ আদায় কৰিব লাগিব। প্রথমত দেখা যায় নামাজৰ আহকাম আরকান যদি আমি চাওঁ, তেনে পবিত্রতা পাম। পবিত্রতাত বিভিন্ন ধৰণৰ পবিত্রতা আছে। নামাজ পঢ়াৰ জেগা পাক হ'ব লাগিব, নামাজি ব্যক্তিয়ে পঢ়িব, নামাজি ব্যক্তিৰ বদন পাক হ'ব লাগিব, জিসিম পাক হ'ব লাগিব, গাত লাগি থকা কাপোৰ পাক হ'ব লাগিব, যিখন জেগাত নামাজ পঢ়িব এই জেগাডোখৰ পাক হ'ব লাগিব, যিখন কাপোৰ পাই নামাজ পঢ়িব সেইখন কাপোৰ পাক হ'ব লাগিব, নামাজটো কিবলাৰ ফালে মুখ কৰি পঢ়িব লাগিব, যি অক্তত নামাজ পঢ়িব সেই অক্তটো সোমাব লাগিব, নামাজৰ নিয়ত কৰিব লাগিব। এইখিনিতো নামাজৰ বাহিৰৰ মাসলা পালো। কিন্তু আইনে নামাজৰ ভিতৰত যিখিনি মাসলা আছে, যেনে তাকবীরে তাহরিমা আল্লাহু আকবার বা তাকবীরে তাহরিমা কোৱা, আল্লাহু আকবার কোৱা, তাকবীরে তাহরিমা নামাজ আরম্ভ করার যে তাকবীর, এই তাকবীর দিয়া ফরজ হয়। খাড়া হয়ে নামাজ পড়া ফরজ হয়, নামাজত কিরাত করা ফরজ হয়, নামাজত রুকু করা ফরজ হয়, নামাজত সিজদা করা ফরজ হয়, নামাজত আখেরি বয়তক কায়দা আখিরা করা ফরজ হয়। এতিয়া
মাসলা হল যদি কোনো বন্দাৰ পৰা বিনা উজৰত এই ফৰজসমূহৰ মাজৰ পৰা কোনোবা এটা ফৰজ ত্যাগ হৈ যায় বিনা উজৰত, তেতিয়াতো এই বন্দাৰ নামাজ নহব। আৰু কথাটো গুৰুত্ব সহকাৰে ল'ব, যদি কোনো বন্দাৰ পৰা এই যিবোৰ ফৰজৰ কথা কোৱা হৈছে, কোনো বন্দাৰ পৰা যদি এই ফৰজ তৰ্ক হৈ যায়, ফৰজটো মিছ হৈ যায় বিনা উজৰত কোনো বন্দাৰ পৰা এই ফৰজ যদি তৰ্ক হয়, ফৰজ যদি মিছ হৈ যায়, তেনে এই বন্দাৰ নামাজ আদায় নহব। এটা পইণ্ট ওলাই গুচি গল, বিনা উজৰত বুলি কওঁতে উজৰৰ পইণ্টটো ওলাই গুচি গল, যে উজৰত থাকিলে হয়তো নামাজ হৈ যাব বোলে, হয় উজৰত থাকিলে নামাজ হৈ যাব। উজৰ আপোনাৰ উজৰে শৰীয়ী হব লাগিব, শৰীয়তে এই উজৰক মান্যতা দিব লাগিব। যদি শৰীয়তে এই উজৰটোক মান্যতা দিয়ে, তেতিয়াহে এই উজৰৰ ভিত্তিত আপুনি শৰীয়তে যেনেকুৱা আপোনাক আদেশ কৰিব বা যিটো সুবিধা আপোনাক দিব, সেই সুবিধাটোহে আপুনি ল'ব পাৰিব, তাতকৈ বেছি ল'ব নোৱাৰিব। যেনে এজন বন্দা আপোনাৰ খাৰা হৈ নামাজ পঢ়িব নোৱাৰে, তেখেতৰ খাৰা হোৱাৰ ক্ষমতা নাই, নিজে নিজে খাৰা হ'ব নোৱাৰে, মাথা ঘূৰাই বা গা কপে, হাত ভৰি কপে, পিছফালৰ পৰা কোনোবা এজনে তেখেতক দৌৰি দিয়ে, তেখেতে খাৰা হ'ব পাৰে। আকৌ তেতিয়া তেখেতক কোনোবা পিছফালৰ পৰা দৌৰি ৰখা ব্যক্তি তেওঁ পায়, তেনে তেওঁৰ খাদিম আছে বা তেওঁৰ লগৰীয়া দুষ্ট হাবাব বা তেওঁৰ খাদমতগুজাৰ আছে, পিছফালৰ পৰা দৌৰি ৰাখিব, বা নামাজ পঢ়াৰ সময়ত কোনো বস্তুত তেওঁ টেক লগালে খাৰা হ'ব পাৰে, তেওঁ টেক লগাব, খাৰা হ'ব লাগিব। যদি নহয় কোনো পৰ্যায়ে খাৰা হ'ব নোৱাৰে, কোনোবাই পিছৰ পৰা দৌৰিলেও খাৰা হ'ব নোৱাৰে, টেক লগাই হলেও খাৰা হ'ব নোৱাৰে, মুঠতে তেখেতৰ গাত খাৰা হোৱাৰ ক্ষমতাটো নাই টোটেল, তেতিয়াই তেওঁ শৰীয়তে তেখেতক এটা সুযোগ দিছে, তেওঁ মাটিত বহি নামাজ পঢ়ক, মাটিত নিজে বহিব পাৰে নোৱাৰে, যদি একে কথা যদি কোনোবাই দৌৰি বহিব পাৰে, দৌৰা ব্যক্তি থাকে তেনেহ'লে দৌৰাই লৈ বহি নামাজ পঢ়িব। যদি নহয় কোনো বস্তুত আপোনাৰ টেক লগাই হলে বহি নামাজ পঢ়িব পাৰে, তেনে টেক লগাই পঢ়িব, বোলে নহয় একেবাৰেই বহিব নোৱাৰে, তেতিয়া আপোনাৰ তেওঁ ইস্তালকা আলা কাফাহু শৰীয়তৰ এবাৰত হ'ল, তেখেত আপোনাৰ চিত হৈ শুই মেলি নামাজ পঢ়িব। বহাৰ পদ্ধতি কেইবাটাও আছে। বহাৰ পদ্ধতি এতিয়া কিছুমান কথা এনেকুৱা হৈ যায়, আমাৰ আজিকালি দিনবোৰত বেছিভাগ মানুহ বিভিন্ন বেমাৰত আক্ৰান্ত, বিভিন্ন ৰোগত আক্ৰান্ত, যেনে কোনোবাৰ আপোনাৰ ডায়েবেটিছৰ কাৰণে ভৰি ফুলি গল, ইউৰিক কাৰণে ভৰি ফুলি গল, কোনোবাৰ স্কিনৰ কাৰণে পাত বহা আছে, ৰদ বহা আছে, কোনোবাৰ বিভিন্ন ধৰণৰ সমস্যা, কোনোবা আপোনাৰ তেচহুদৰ দুইজানো বহিব নোৱাৰে, আৰু আমি যেনেকুৱা তেচহুদত বহো এইটো দুইজানো বুলি কওঁ, কোনোবা দুইজানো বহিব নোৱাৰে, তেতিয়া দুইজানো বহিব নোৱাৰিলে তেখেতক কোৱা যায়, তেখেতে আপোনাৰ চাৰিজানো বহিব পাৰে নে চাওক, চাৰিজানো মানে যেনেকুৱা আমি সাধাৰণ গাটো ভাল নালাগে বা কিবা আমনি পালে আপোনাৰ চেপেট খাই বহো, তেনেকুৱা বহিব পাৰে নে চাওক, যদি তেখেত তেনেকুৱা বহিব পাৰে, তেতিয়াতো তেনেকুৱা বহি হলে নামাজ পঢ়ক। যদি বোলে নহয় তেনেকুৱাও বহিব নোৱাৰে, চেপেট খাই বহিব নোৱাৰে, দুইজানো বহিব নোৱাৰে, তৰ দোকান বহিব পাৰে, তৰ দোকান অৰ্থাৎ মহিলাসকলে যেনেকুৱা নামাজ পঢ়াৰ সময়ত যেনেকুৱা বহে তেচহুদৰ হালতত, দুখন ভৰি একফালে উলিয়াই দিয়ে, এটা চাইডত দুখন ভৰি উলিয়াই দি বহে, এই তৰ দোকান যদি বহিব পাৰে, অৰ্থাৎ দুখন ভৰি একফালে কোনোবা এটা চাইডত উলিয়াই বহিব পাৰে, হয় সোঁফালে নহয় বাওঁফালে যিফালে সুবিধা বহিব পাৰে, তেতিয়াও তেওঁ বহি নামাজ পঢ়ক। যদি নহয় বোলে তেনেকুৱা তৰ দোকানো বহিব নোৱাৰে, আগফালে বহি লম্বা কৰি দীঘল কৰি তেওঁ বহিব পাৰে, তেতিয়াও আপোনাৰ আগফালে বহি লম্বা কৰি তেখেত বহি নামাজ পঢ়ক। যদি কোনো পৰ্যায়ে বহিব পৰা ক্ষমতা নাথাকে সেইজন ব্যক্তি, তেতিয়াহে ইয়াত কিছু বুজুৰ্গানে দিনসকলে আপোনাৰ চহুলত দিছে যে এই ব্যক্তিটো আপোনাৰ শুই নামাজ পঢ়িব লাগিব, শুই লৈ নামাজ ঠাইত এখেতক আপোনাৰ সাময়িকভাৱে আপোনাৰ এই আৰোগ্য হোৱালৈকে চকুত বহাৰ ইজাজত দিছে। আজিকালিৰ দিনত দেখা যায় এই ওজৰৰ সাহাৰা লৈ বেছিভাগ মানুহ গোটেই আপোনাৰ ব্যৱসায়ী কৰিব পাৰে, খোজকাঢ়ি যায়, চাইকেল মাৰিব পাৰে,
আপোনাৰ গোটেই বজাৰ হাট কৰিব পাৰে, মছজিদলৈকে খোজকাঢ়ি আহিব পাৰে, গোটেই দুনিয়াখন চলাব পাৰে, খোজৰ ওপৰত চব চলে। কিন্তু যেই মাত্ৰ আমি মছজিদত সোমাই দিয়ে, চকীখন নিজে টানি আনি চকীখন বহি লয়, চকীখন নিজে আনি চকীখন পাৰি বহি লয়, আৰু এই বহি তেখেতে যে নামাজ পঢ়ি আছে, যদি তেখেতক কাৰণ সোধা যায় বোলে নাই এনে কঁকালটো বিষ, আঁঠুটো অলপ বিষাইছে, এতিয়া এই আপোনাৰ কঁকালটো বিষৰ কাৰণে, আপোনাৰ আঁঠুটো বিষৰ কাৰণে আপোনাক কি শৰীয়তে চকীত বহি নামাজ পঢ়াৰ অনুমতি দিছেনে? আপোনাৰ সাধাৰণত বা সামান্যত কঁকাল বিষৰ কাৰণে, আঁঠু বিষৰ কাৰণে আপুনি যে দুইটা তিনটাকে ফৰাইজ যে আপুনি একেবাৰে জলাঞ্জলিত কৰি দিলে, খাৰা হোৱা যিটো ক্যাম কৰাৰ খাৰা হোৱা যিটো ফৰজ আছিলে এইটো আপুনি নকৰিলে, ৰুকু কৰা যিটো ফৰজ আছিলে সেই ফৰজটো আপোনাৰ পৰা মিছ হল, আপুনি ইশাৰা কৰিলে, সজদা কৰাৰ যিটো ফৰজ আপোনাৰ গাত আল্লাহ দিছিলে সেই ফৰজটোতো আপুনি কি কৰিলে, ইশাৰাত কৰিলে। যে এই উজৰটো যদি শৰীয়তে মানে আপোনাৰ তেতিয়াতো আপোনাৰ নামাজ হৈছে, যদি আপোনাৰ এই উজৰটো শৰীয়তৰ চকুত মান্যতা পোৱা নাই তেনেহলেতো বিনা উজৰত আপোনাৰ তিনটা ফৰজ আপোনাৰ পৰা এৰ খাই গুচি গল। যেতিয়া আপোনাৰ পৰা তিনটা ফৰজ বিনা উজৰত এৰ খাই গুচি গল, আপোনাৰ নামাজ বাতিল হল, আপোনাৰ নামাজ বাতিল হল। আপোনাৰ নামাজ যেতিয়া বাতিল হৈ গুচি গল, আপুনি আপোনাৰ চকুত আপোনাৰ হিচাপত আপুনি 5 ওয়াক্ত নামাজি, আপুনি যি মহল্লাত আছে এই মহল্লা পাড়া প্ৰতিবেশী আপোনাৰ পৰিয়াল ফেমিলিৰ ওচৰত আপুনি 5 ওয়াক্তৰ পাবন্দী নামাজি, কিন্তু শৰীয়তৰ ওচৰততো আপুনি 1 ওয়াক্তৰ নামাজি নহয়। আমি সকলোৰ চকুত আপুনি পাক্কা 5 ওয়াক্তৰ নামাজি, আপোনাৰ নিজৰ দাৱাতো আপুনি পাক্কা 5 ওয়াক্তৰ নামাজি, কিন্তু শৰীয়তৰ চকুততো আপুনি 1 ওয়াক্তৰ নামাজি নহয়। যিদিনাখন আপোনাৰ হাছৰৰ মাঠত আপোনাৰ এই নামাজ সম্পৰ্কে সৱাল কৰা হব, 1 ওয়াক্তৰ নামাজ নাই, সিদিনাখন আপুনি কি উত্তৰ দিব? আপুনি তো নামাজ পঢ়িছিলো, নামাজ নাই। আফসোস, কিবা এটা কাম কৰাৰ আগত ভাবি চিন্তি জনা শুনা ব্যক্তি সকলৰ ওচৰৰ পৰা আপোনাৰ সুযোগ দিহা পৰামৰ্শ লৈ, উলামা ইকৰাম সকলৰ পৰা মাসলা জানি, মুফতিয়ান ইকৰাম সকলৰ পৰা মাসলা জানি আমল কৰাটো অতি উত্তম, আৰু এয়া আপোনাৰ বুদ্ধিমান ব্যক্তিগত সকলৰ কাম। থাকি গল উজৰৰ কথা। উজৰ বহুত উজৰ এনেকুৱা আছে যিবোৰ উজৰ বহু কষ্ট এনেকুৱা আছে যিবোৰ কষ্ট আপোনাৰ সাধাৰণতে আমলটোতে থাকে। যেনে আপুনি যদি ভাত খাবলৈ যায়, ভাত খোৱাটো বহুত কষ্ট আছে। আপুনি হাতখন ধুওক, আপোনাৰ কাঁহীত ভাতটো লওক, তাত চব্জি ডালক, এইখিনি চব্জি ভাতে মিলি আপুনি সনা বনাওক, আপুনি সানক, এইখিনি আপুনি তাৰ পৰা গড়াটো মুখলে ডাঙক, তাৰ পৰা চুবাওক, তাৰ পৰা গিলক, এইখিনি এটা কষ্ট আছে। এতিয়া এই আমল নফছে আমলটোৰ মাজত কষ্ট থকাৰ কাৰণে কোনোবাই ভাত খোৱা এৰিবনে? যদি আপুনি কয় বোলে নহয় এই নফছে এই ভাত খোৱা আমলটোৰ মাজত যদিও কষ্ট আছে কিন্তু এই আমলটো এৰিব নোৱাৰি, প্ৰশ্ন হব কেলে নোৱাৰে? বোলে জানৰ কথা আছে, ভাত নাখালে জান নেবাচিল, দেহা কমজোৰ হৈ যাব। ঠিক যেনেকুৱা আপোনাৰ জান বচাবৰ কাৰণে, আপোনাৰ দেহা বচাবৰ কাৰণে কষ্ট কৰি হলেও আপুনি খাদ্য খাব লাগিব, ঠিক আপোনাৰ দিন বচাবৰ কাৰণে, আপোনাৰ ইমান বচাবৰ কাৰণে, আপোনাৰ আমল বচাবৰ কাৰণে কষ্ট কৰি হলেও আৰকানখিনি আদায় কৰিব লাগিব। যেনে ঠাণ্ডাৰ দিনত সুস্থ ব্যক্তি এজন মাঘমহীয়া, পুহমহীয়া, মাঘমহীয়া ঠাণ্ডাৰ দিনত উঠি যদি গোসল ফৰজ হয়, ফজৰৰ সময়ত উঠি গা ধুই নামাজ পঢ়া বা গা ধোৱা যদি ফৰজ নহয়ও, তথাপিও পুহমহীয়া মাঘমহীয়া ঠাণ্ডাৰ দিনত ফজৰত উঠি উজু কৰি নামাজ পঢ়াটো এটা কঠিন, উজু কৰাটোৱে কঠিন। পুহমহীয়া দিনত দৰ্জাখন ওলাই বাহিৰত ওলোৱাটোৱে কঠিন। সেইটো কঠিন বুলি, সেইটো তকলিফ বুলি, সেইটো যদি আপুনি উজুৰলৈ গণ্য কৰিব বিচাৰে, তাত আপোনাক সেইটো উজু বুলি গণ্য নকৰিব। সেইটোত নফছে আমলটোতহে কষ্ট আছে,
নফছে আমলটোতে যিটো কষ্ট আছে সেই কষ্টটো কেতিয়াও উজৰ বুলি গণ্য কৰা নহয়। এইটো এটা কায়দা হয়, এইটো এটা গ্ৰামাৰ হয়, এইটো লিখি থওঁ। তো মনত কৰি ৰাখিব, নফছে আমলত যদি কোনো কষ্ট থাকে, আমল আদায় কৰা যদি তাৰ গাত কোনো কষ্ট থাকে, সেই কষ্টটো কোনোদিনো কোনো পৰ্যায় উজৰ বুলি গণ্য কৰা নহয়। যেনে আপোনাৰ জুন জুলাই মাহত আপোনাৰ ৰোজা আহিলে, জুন মহীয়া আপোনাৰ লম্বা দিন, সেইফালে গৰমো বেছি থাকে। এতিয়া গৰমো বেছি লম্বা দিনো বুলি কোনোবা যদি এইটো উজৰ বুলি কৰি লয়, তেওঁৰ কাৰণে কি আপুনি ৰোজা নৰখাটো জায়জ বুলি ক'বনে? কোনোদিনো নকয়। কষ্ট স্বীকাৰ কৰি হলেও ৰোজা ৰাখিব লাগিব। একেদৰে নফছে নামাজৰ এটা আমল, তাৰ নফছৰ কিছু কষ্ট আছে, এই কষ্টটা উজৰ বুলি শৰীয়তে গণ্য নকৰে। কিছুমান উজৰ আছে যিবোৰ উজৰ নফছে আমলত নাই, নফছে আমলত উজৰ নাই, এক্সট্ৰা উজৰ আছে। যেনে আজিৰ পৰা দুদিনমান আগত মই এটা ভিডিঅ'ত এজন বিশেষ ব্যক্তিৰ ইস্তেফা কৰি পঢ়ি দেখাইছিলো, তেখেতক বিজ্ঞ এজন ডাক্তৰে কৈছে বহি নমাজ খাৰা হৈ নমাজ পঢ়িবলৈ মানা কৰিছে, নহলে সেইখিনি ছিগি যাব। বাতলত বহিবলৈ মানা কৰিছে, সেইখিনি ছিগি যাব। তেনেকুৱা ধৰণৰ কথা। যদি আপোনাৰ নফছে আমলৰ বাহিৰত, আমলটোৰ বাহিৰত বেলেগত ক'ৰবাত উজৰ আছে, বেলেগত ক'ৰবাত আপোনাৰ তকলিফ আছে, বেলেগত ক'ৰবাত আপোনাৰ কষ্ট আছে, যেনে জানৰ ভয়, খাৰা হলে আপোনাৰ মূৰ ঘূৰাই পেলাই আপোনাৰ এক্সিডেণ্ট ঘটি যাব পাৰে, বা আপোনাৰ মাটিত লম্বা দীঘলীয়া সময় বহিলে আপোনাৰ সেইখিনি ছিগি যাব পাৰে, হাত ভৰিবোৰ অকৰা হৈ যাব পাৰে, বা কিবা আপোনাৰ আছে আপোনাৰ এক্সিডেণ্ট ঘটা আপোনাৰ পাত বা ৰদ বহাই থোৱা আছে, লম্বা সময় হাত ভৰি জাপি থোৱাৰ কাৰণে ৰদডাল টন মাৰি আপোনাৰ ওলাই যাব পাৰে, নহয় আপোনাৰ ক'ৰবাত জখম আছে, আপোনাৰ তেজ পুজ ওলাই যাব পাৰে, বা আপোনাৰ যিটো বেমাৰ আছে, বেমাৰটো আপোনাৰ যদি আপুনি গৈ আৰকানা আস্তানা সৈতে নমাজ আদায় কৰে, তেনেহলে বেমাৰটো ভাল হবলৈ যথেষ্ট দিন লাগিব, অৰ্থাৎ বেমাৰটো ভাল হোৱাত বহুত দেৰি হৈ যাব, বা আপোনাৰ এই অংগটো একেবাৰে নাই মানে কাম নকৰা হৈ যাব। এইবোৰ উজৰ যদি হয়, এইবোৰ তকলিফ যদি হয়, এইবোৰ কষ্ট যদি হয়, তেন্তে এইবোৰকহে শৰীয়তে আপোনাৰ উজৰ বুলি গণ্য কৰিছে, আৰু এইবোৰ ভিত্তিতহে আপোনাক চহুলত দিয়া হৈছে। এতিয়া সাধাৰণতে আমি যিসকল ভাইসকল দেখা যায় যে চকীত বহি নমাজ পঢ়েগৈ, তেওঁলোকৰ মাজত কিন্তু হকীকতে এইবোৰ ওজন নাই, কিন্তু তেওঁলোকে মনমানি কৰিছে। এই মনমানি কৰাৰ ভিত্তিত শৰীয়তৰ চকুত কিমানখিনি সত্য হৈছে, কিমানখিনি শুদ্ধ হৈছে, কিমানখিনি অশুদ্ধ হৈছে, এজন মুফতি চাবক সোধক। আপুনি যাওক এজন মুফতি চাবৰ ওচৰলে, আপুনি যাওক এজন হক্কানি উলামাৰ ওচৰলে, আপুনি যাওক এজন হক্কানি মৌলানাৰ ওচৰলে, ভাল বিজ্ঞ এজন আলিমৰ ওচৰলে যাওক, গৈ আপুনি আপোনাৰ ইতিহাস খিনি, আপোনাৰ গাৰ ডিটেইলছ তেওঁলোক খুলি কওক। যদি তেওঁলোকে আপোনাক যদি চকীত বহাৰ আদেশ দিয়ে, আপুনি বহক, নতুবা নবহিব ভাই। নিজৰ আমল বেকাৰ নকৰিব, নিজৰ আমল বেকাৰ নকৰিব, নিজৰ আমল বেকাৰ নকৰিব। মাথো অলপ সময় আৰামৰ কাৰণে, অলপ নিজৰ দেহাখনক শান্তি দিবৰ কাৰণে, আৰাম দিবৰ কাৰণে, কেইদিন দুনিয়ায় কনস্তৰীয়া দুনিয়া, চিৰস্থায়ী নহয়, খন্তেকীয়া দুনিয়া, কেইদিন বাচিম? একেদিনৰ আৰামৰ কাৰণে চিৰস্থায়ী আখিৰতটো বৰবাদ কৰিব নালাগে, চিৰস্থায়ী আখিৰতটো বৰবাদ কৰিব নালাগে, চিৰস্থায়ী আখিৰতটো বৰবাদ কৰিব নালাগে। আমি দুনিয়াত থাকোতে আখিৰতৰ চিন্তা কৰা অত্যন্ত দৰকাৰ। গতিকে আমি যি আমল কৰিম, যদি মোৰ জনা নাথাকে, জনাজনৰ পৰা জানিম, সুপৰামৰ্শ লম, লৈহে আমি আমলখিনি কৰিম ইনশাআল্লাহ। বাকী থাকি গ'ল যে যদি বিনা উজৰত কোনোবাই চকীত বহি নমাজ পঢ়ে, জায়েজ হব না নহয়? কোনো পৰ্যায় জায়েজ নহব, কোনো পৰ্যায় জায়েজ নহব। কেলে নহয় জায়েজ নহব? বোলে কেইবাটাও তাত কাৰণ আছে। বিশেষ কাৰণ হল যেনে বিনা উজৰত নমাজৰ ফৰাইজ কেইবাটাও তেওঁ এৰি দিলে, যেনে খাৰা হোৱা, ৰুকু কৰা, চিজদা কৰা, গোটেইখিনি ফৰজ আছিলে, কিন্তু তেওঁ এতিয়া চকীত বহি পঢ়িব, তেতিয়া তেওঁ কি কৰিল? গোটেইখিনি এৰি দিলে, ইশাৰাই কৰিলে। এয়ে প্ৰথম কাৰণ। দ্বিতীয়তে এটা কাৰণ হয় যে মছজিদবোৰত চকীত বহোৱাটো ভাল নহয়। বেছিভাগ চকী আপুনি যদি যায়, আপুনি গীৰ্জাঘৰবোৰত বেছিভাগ চকী পাব,
গতিকে আপোনাৰ মছজিদ সকলৰ লগত আপুনি মিলাব খুজিছে, আপোনাৰ ইবাদত কোন সকলৰ ইবাদতৰ লগত আপুনি মিলাব খুজিছে, এয়া কিন্তু শৰীয়তে পছন্দ কৰা নাই, আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে পছন্দ কৰা নাই। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি স্পষ্ট কৰিছে, মান তাশাব্বাহা বিকাউমিন ফাহুৱা মিনহুম। গতিকে আমি এইবোৰৰ পৰা লক্ষ্য কৰিব লাগিব, এইবোৰৰ পৰা বাচিব লাগিব, এইবোৰৰ প্ৰতি আমাৰ পুৰা লক্ষ্য থাকিব লাগিব। মোৰ আমল, মোৰ দিনদাৰী আন মজহবৰ মানুহৰ লগত ক'ৰবাত মছাবা হৈছে নে, ক'ৰবাত মিলি গৈছে নে, যদি ক'ৰবাত মিলিব লৈছে তাৰ পৰা মই বেক মাৰিব লাগিব। বেক মাৰি লৈ মোৰ ধৰ্মীয় নীতি, মোৰ শৰীয়াই নীতি, মোৰ মজহবী নীতি হিচাপে মোৰ আমল পালন কৰিব লাগিব। গতিকে আমি সকলোৱে আল্লাহ তাআলাৰ দিয়া বিধান অনুসৰি, মুফতিয়ানে কেৰাম সকলৰ বাতাই দিয়া বিধান, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আনা শৰীয়ত মতে একে আনৰ পৰা জানি হলেও মানি আমল কৰাৰ চেষ্টা কৰিম ইনশাআল্লাহ। আল্লাহ তাআলা কোৱাৰ শুনাতকৈ বেছি ইখলাসৰ সৈতে আমল কৰা তৌফিক দিয়ে। ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।